এসময় মাজুলী গুমৰাগ বিহু নাচত কঁপি উঠিল সত্ৰভূমি। বিজয়ৰ পাছতেই নদীদ্বীপত তৰুণ তনয়। মাজুলীৰ ভোটাৰক ধন্যবাদ আৰু কৃতজ্ঞতা গৌৰৱৰ। নিমাতীৰ পৰা পুৱা প্ৰায় 10:30 বজাত মাজুলীৰ অফলামুখ ঘাটত উপস্থিত হয় গৌৰৱ গগৈ। ঘাটত ৰৈ আছিল শ শ সমৰ্থক অনুৰাগী। ফেৰীৰ ওপৰৰ পৰাই হাত জোকাৰি ৰাইজক সম্ভাষণ, দক্ষতা, বিনম্ৰতা আৰু সংসদত সক্ৰিয়তাৰে ৰাইজৰ হৃদয়ত স্থান লাভ কৰা গৌৰৱ গগৈৰ। ৰাইজে নাচি বাগি আনন্দ উল্লাসেৰে আদৰিলে গৌৰৱক। মাজুলীবাসীৰ আশা আকাংক্ষাক সংসদত তুলি ধৰাৰ প্ৰতিশ্ৰুতি তেওঁৰ। বিচাৰিলে ৰাইজৰ আশীৰ্বাদ। মাজুলীবাসী ৰাইজে আমাক যথেষ্ট মৰম দিলে, আশীৰ্বাদ দিলে। এতিয়া মোৰ কৰ্তব্য, মোৰ দায়িত্ব যে মাজুলীবাসী ৰাইজৰ মৰমৰ প্ৰতি ন্যায় কৰিব লাগিব আৰু এজন আদৰ্শ প্ৰতিনিধি হিচাপে ভৱিষ্যত কাম কৰিব লাগিব। আৰু মোৰ নিজৰ সৌভাগ্য যে ভৱিষ্যত যেতিয়া মই সদনত শপত গ্ৰহণ কৰিবলৈ আগবাঢ়ি যাম, তেতিয়া মাজুলীবাসী ৰাইজৰ আশীৰ্বাদ মোৰ লগত থাকিব। আৰু ভৱিষ্যত যেতিয়া সদনৰ ভিতৰত মই ক'বলৈ এটা সুযোগ পাম, তেতিয়া মাজুলী হৈ মই সমগ্ৰ ভাৰতবৰ্ষৰ জনপ্ৰতিনিধিসকলক মাজুলীবাসী ৰাইজৰ আৱেগ, আশা আৰু আকাংক্ষা ক'বলৈ এটা সুযোগ পাম। এয়া মোৰ কাৰণে এটা ডাঙৰ সৌভাগ্য মই ভাবিছোঁ। বিজেপিৰ দাবী আছিল মাজুলীত 50,000 ভোটত অগ্ৰগতি ল'ব, কিন্তু নহ'ল। মাত্ৰ 6,000 ভোট বেছি পালে বিজেপিয়ে। গৌৰৱ গগৈক 52,000 অধিক লোকে ভোট দিলে মাজুলীত। সেইবাবে মাজুলীবাসীৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ এই যাত্ৰা বিজেপিৰ চক্ৰবেহু ফালি ওলাই অহা অসমৰ ৰাজনীতিৰ অভিমন্যুৰ। কমলাবাৰী জেংৰাইমুখত দলীয় কৰ্মী সমৰ্থকৰ সৈতে মত বিনিময় দেশৰ ৰাজনীতিতেই অন্যতম চৰ্চিত যুৱ ৰাজনীতিকজনৰ। গড়মূৰৰ ৰাজীৱ ভৱনতো দলীয় কৰ্মী ৰাইজৰ সৈতে কথা পাতিলে গৌৰৱে। বাটে পথে ৰাইজে দিলে মৰম আৰু শুভেচ্ছা। ইফালে মাজুলীৰ পটীয়াগাঁও সাৰ্বজনীন শিৱ মন্দিৰতো সেৱা ল'লে গৌৰৱ গগৈয়ে। এই মন্দিৰতেই নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ ৰাইজে শৰাই সঁফুৰা দি গৌৰৱ গগৈৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰিছিল। বিপুল ভোটত জয়লাভ কৰি মহাদেৱৰ চৰণত সেৱা লৈ এই বিশেষ দিনটোতেই গছপুলি ৰোপণ কৰে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে। এইদৰেই ৰাইজক সাক্ষাৎ কৰি বিয়লি পুনৰ উভতি যায় যোৰহাটলৈ। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।